নমস্কাৰ, অন্য এটা পুনৰ নতুন চাকৰিৰ আপডেট লৈ আহিছোঁ আৰু এই যিটো চাকৰি আপডেটটো হৈ আছে সেইটো হৈছে এপেক্স বেংক ৰিক্ৰুইটমেণ্ট 150টা এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে। আৰু যদি আমি চাবলৈ যাওঁ তেন্তে এপেক্স বেংক যিটো হৈছে আছাম কোঅপাৰেটিভ এপেক্স বেংক হয় আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। গুৱাহাটীতে ইয়াৰ হেডকোৱাৰ্টাৰ হয়। 150টা পোষ্ট ওলাইছে আৰু ইয়াৰ কাৰণে আপোনাক কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব গ্ৰেজুৱেশ্যন প্লাছ কম্পিউটাৰ। ইয়াৰ কাৰণে অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন যোগেদি আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আজিৰ পৰা অনলাইন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে। আৰু আপোনালোকে যদি চাবলৈ বিচাৰে যে এপেক্স বেংক ৰিক্ৰুইটমেণ্ট 2026 কি হয়, 150টা এছিষ্টেণ্টৰ কাৰণে ওলাইছে, যিটোৰ কাৰণে আপোনাৰ পোষ্টিং অসমতে হ'ব। আৰু ইয়াৰ যিটো হেডকোৱাৰ্টাৰ পাণবজাৰ গুৱাহাটীত হয়, যিটো এটা 6 চিডুল বেংক হয়, বেংক আণ্ডাৰ RBI ৰেংক, এটা চিডুল বেংক হয়। 6 চিডুলটো এনেকৈ ওলাই গৈছে বাৰু। ইয়াত একচুৱেলি অপেন হ'ব। ইয়াৰ কাৰণে 20 মাৰ্চৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে আৰু ইয়াৰ কাৰণে আপুনি 19 এপ্ৰিললৈকে আবেদন কৰিব পাৰিব। এতিয়া যদি চাওঁ তেন্তে ইয়াত যিটো চেলাৰী পেকেজটো 18,730 টকাৰ পৰা 68,040 টকা পৰ্যন্ত পাব আৰু গ্ৰেড পে 4,400 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ এনে গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব। 45% মাৰ্কছ প্ৰয়োজন হ'ব আৰু ইয়াৰ কাৰণে বয়সৰ সীমা 21 পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ যদি চাই তেন্তে 750 হয়, 750। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। আবেদন প্ৰক্ৰিয়া ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা গৈ আবেদন কৰক। ইমানেই আছিলে ভিডিঅ'টো। ধন্যবাদ। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব।